নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। 2024 বৰ্ষৰ 7 ছেপ্টেম্বৰৰ দিনা গণেশ চতুৰ্থী বা গণেশ পূজা। এই পবিত্ৰ দিনটোত গণেশ ভগৱানৰ নামত 3টা কাম কৰিব পাৰিলে আপোনাৰ জীৱনলৈ আহিব কিছুমান আচৰিত সুফল। বিশেষকৈ সকলো বিপদ বিঘিনি দূৰ হৈ ধন টকা পইচাৰ ফালৰ পৰা আচৰিত সুফল পাব। গণেশ হৈছে দেৱলোকৰ প্ৰথম পূজ্য দেৱতা, জ্ঞান বুদ্ধি বিদ্যাৰ দেৱতা আৰু লগতে বিপদ বিঘিনি নাশৰ দেৱতা। এই পবিত্ৰ দিনটোত গণেশ বাবাৰ নামত এই 3টা কাম কৰিব পাৰিলে আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি বৃদ্ধি হোৱাৰ লগতে সন্তানৰ পঢ়াৰ ক্ষেত্ৰতো অতি সুফল পাবলৈ সক্ষম হ'ব। আপোনাৰ সন্তান যদি পঢ়াৰ প্ৰতি আগ্ৰহী নহয়, তেন্তে গণেশ চতুৰ্থীৰ দিনটোত এই কামকেইটা অৱশ্যেই কৰক। আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ লগতে আপোনাৰ ঘৰৰ সৰ্বাংগীন উন্নতি হ'ব। ভাদৰ মাহৰ শুক্ল চতুৰ্থীৰ দিনটোত বাবা গণেশ আৱিৰ্ভাৱ হৈছিল। দেৱলোকৰ বুদ্ধিশ্ৰেষ্ঠ গণেশ ভগৱানক এই দিনটোত যদি পূজা প্ৰাৰ্থনা কৰি সন্তুষ্ট কৰিব পাৰে, তেন্তে কোনোদিনে আপুনি বিপদ বিঘিনিৰ সন্মুখীন হ'ব লগা নহয় আৰু ব্যৱসায় বাণিজ্যত উন্নতি পাবলৈ সক্ষম হ'ব। আজি আমি এই ভিডিঅ'টোত আপোনালোকক জনাম যে এই পবিত্ৰ দিনটোত কোনকেইটা কাম বাবা গণেশৰ নামত কৰিব পাৰিলে সকলো ক্ষেত্ৰতে আচৰিত সুফল পোৱা যায়। সেয়ে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। প্ৰিয় দৰ্শক, বাবা গণেশ হৈছে বিপদ বিঘিনি নাশৰ দেৱতা আৰু দেৱলোকৰ প্ৰথম পূজ্য দেৱতা। সেইবাবে গণেশক বিঘ্নেশ্বৰ বুলিও কোৱা হয়। যদি বাবা গণেশ কোনো ব্যক্তিৰ ওপৰত সন্তুষ্ট হয়, তেন্তে সেই ব্যক্তিৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। বাবা গণেশৰ কৃপাত বিপদ বিঘিনি দূৰ হৈ ঘৰখনৰ উন্নতি হয়। দেৱলোকৰ সকলো দেৱী দেৱতাৰ পূজাৰ ক্ষেত্ৰত গণেশ পূজাই প্ৰথম হয় আৰু এই পূজাৰ মহত্বও অধিক। বহু মানুহেই নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ ভিতৰ ফালে পোনে পোনে গণেশৰ ফটো বা মূৰ্তি ৰাখে, যাতে অপশক্তি ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। আপুনি হয়তো দেখিছে, প্ৰায়বোৰ যান বাহনতে গণেশৰ মূৰ্তি বা ফটো ৰাখে। ইয়াৰ অৰ্থ এয়াই যে য'ত বাবা গণেশৰ মূৰ্তি বা ফটো থাকে, য'ত বাবা গণেশৰ নাম লোৱা হয়, সেই ঠাইত বিপদ বিঘিনি নহয়। সেইবাবে মাংগলিক কাৰ্যবোৰত প্ৰথমতেই বাবা গণেশৰ নাম ওম শ্ৰী গণেশায় নমঃ বুলি লিখা থাকে। 2024 বৰ্ষৰ গণেশ চতুৰ্থী বা গণেশ পূজা পৰিছে 7 ছেপ্টেম্বৰ শনিবাৰে। এই পবিত্ৰ গণেশ পূজাৰ সঠিক সময় হৈছে দিনৰ 11 বজাৰ পৰা দুপৰীয়া 1:30 ভিতৰত। এই সময়খিনিৰ ভিতৰত যদি আপুনি আমি ক'বলৈ লোৱা এই কামসমূহ কৰিব পাৰে, তেন্তে ভগৱান গণেশৰ কৃপাত আপোনাৰ মনৰ সকলো আশা পূৰণ হ'ব। যদি আপুনি দৰিদ্ৰতা, অশান্তি আদিৰ সন্মুখীন হৈছে, আপোনাৰ সন্তানৰ পঢ়াৰ প্ৰতি আগ্ৰহ নাইকিয়া হৈছে, বা আপোনাৰ ব্যৱসায় বাণিজ্যত মন নবহা হৈছে, ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হৈছে, তেন্তে এই সকলো সমস্যাৰ পৰা মুক্তি পাবলৈ 7 ছেপ্টেম্বৰৰ দিনা অৰ্থাৎ 11 বজাৰ পৰা 1:30 ভিতৰত বাবা গণেশৰ চৰণত এইসমূহ কাম অৱশ্যেই কৰক। প্ৰথমটো হ'ল আপুনি গা ধুই শুদ্ধ বস্ত্ৰ পৰিধান কৰি বাবা গণেশৰ মূৰ্তি বা ফটোৰ ওচৰলৈ গৈ গংগাজলেৰে বাবা গণেশৰ মূৰ্তি বা ফটোক স্নান কৰাব। ইয়াৰ পিছত তেওঁৰ চৰণত 5পাহ ৰঙা বা হালধীয়া ফুল অৰ্পণ কৰিব আৰু গণেশ ভগৱানৰ প্ৰিয় এই 5বিধ ফল অৰ্পণ কৰিবলৈ একেবাৰেই নাপাহৰিব। সেইকেইবিধ হ'ল নাৰিকল, মধুৰি, আনাৰস, ডালিম আৰু কল। এইসমূহ ভগৱান গণেশৰ অতিকৈ প্ৰিয় ফল। এই ফলকেইটা নিশ্চয়কৈ অৰ্পণ কৰক। ইয়াৰোপৰি খাদ্য সামগ্ৰী হিচাপে লাড়ু, মিঠাই, বুনিয়াৰ লাড়ু, দুবৰি আৰু তেজপাত অৰ্পণ কৰক। এইসমূহ কৰাৰ পিছত এটা সেন্দুৰৰ ফুট বাবা গণেশৰ পেটত দি বাবা গণেশৰ বীজ মন্ত্ৰটি 21 বাৰ জপ কৰিব। বাবা গণেশৰ বীজ মন্ত্ৰটি হৈছে ওম গণ গণপতেই নমঃ। এইখিনি কৰাৰ পিছত আপুনি বাবা গণেশক আপোনাৰ সমস্যাৰ বিষয়ে জনাব। আজি আমি যি সময়ৰ বিষয়ে উল্লেখ কৰিছোঁ, সেই সময়খিনিত যদি আপুনি আমি কোৱা এই কামটো কৰে, তেন্তে আপুনি খুব কম দিনৰ ভিতৰতে বাবা গণেশৰ কৃপাত ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব।
বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত শুভ ফল পাবলৈ সক্ষম হ'ব। দ্বিতীয়টো হ'ল গণেশ ভগৱান হৈছে সিদ্ধিদাতা। যিকোনো কামত যদি আপুনি সফলতা বিচাৰে বা সিদ্ধি বিচাৰে তেন্তে এই উপায়টো অৱশ্যেই কৰক। যিসকলে চাকৰিৰ বাবে চেষ্টা কৰি আছে কিন্তু বিভিন্ন বাধা বিঘিনিৰ ফলত আশা কৰা মতে ফল লাভ কৰা নাই তেন্তে এই উপায়টো আপুনি অৱশ্যেই কৰক। আপুনি গণেশ পূজাৰ দিনা 5ডাল বা 7ডাল দুবৰি ল'ব। প্ৰতিডাল দুবৰি ছিঙাৰ সময়ত শ্ৰী গণেশায় নমঃ মন্ত্ৰটো উচ্চাৰণ কৰিব। এনেকৈ 5ডাল দুবৰি অৰ্থাৎ 5টা আশাৰ কথা মনতেই ভাবি এডাল হালধীয়া সূতাৰে সেই দুবৰি কেইডাল 5টা পাক বা 7টা পাক দি বান্ধিব। বন্ধাৰ সময়তো আপুনি আপোনাৰ সেই আশাৰ কথা ব্যক্ত কৰিব। ইয়াৰ পিছত আপুনি 5পাহ ৰঙা বা হালধীয়া ফুলৰ সৈতে সেই দুবৰিৰ বান্ধি থোৱা টোপোলাটো ৰাখিব আৰু ওম গণ গণপতয়ে নমঃ মন্ত্ৰটো উচ্চাৰণ কৰি আপুনি আশা কৰা কথাসমূহ ক'ব আৰু সেইদিনা দুবৰি কেইডাল বাবা গণেশৰ চৰণতেই থাকিবলৈ দিব। পিছদিনা পুৱা বাবা গণেশৰ চৰণৰ পৰা সেই দুবৰি কেইডাল নি আপোনাৰ ঘৰৰ যি স্থানত ধন টকা পইচা ৰাখে সেই স্থানত ৰাখি থ'ব। আপুনি যি আশা মনত ৰাখি এই কামটো কৰিছিল সেই আশা আপোনাৰ বছৰটোৰ ভিতৰতে সম্পূৰ্ণ হ'ব। বিশেষকৈ ব্যৱসায় বাণিজ্য কৰা ব্যক্তিয়ে যদি এই উপায়টো কৰে তেন্তে সেই ব্যৱসায় বাণিজ্যত সকলো বাধা বিঘিনি আঁতৰি আপুনি বিচৰা মতে সুফল পাবলৈ সক্ষম হ'ব। 3 নম্বৰটো হৈছে আপোনাৰ ঘৰত যদি অশান্তি, কাজিয়া, বেমাৰ ব্যাধি বা স্বামী স্ত্ৰীৰ মাজত সংঘাত হৈ থাকে তেন্তে তেওঁলোকে এই উপায়টো কৰিব পাৰে। গণেশ পূজাৰ দিনা যদি আপুনি 7টা হালধীয়া কৰি আনি বাবা গণেশৰ চৰণত ৰাখিব পাৰে তেন্তে তাৰ অতি ভাল ফল পাবলৈ আপুনি সক্ষম হ'ব। যদি হালধীয়া কৰি নাপায় তেন্তে বগা কৰি আনি তাত অলপ হালধিৰ গুড়ি ছটিয়াই ল'ব পাৰে যাতে সেই কৰিকেইটা হালধীয়া হৈ পৰে। সেই কৰিকেইটা বাবা গণেশৰ চৰণত ৰাখি পিছদিনা সেই কৰিকেইটা এখন হালধীয়া কাপোৰত বান্ধি আপোনাৰ ঘৰৰ কোনো স্থানত ৰাখি থ'ব। তেনে কৰিলে আপোনাৰ ঘৰত যি অশান্তি, স্বামী স্ত্ৰীৰ মাজত যি সংঘাত আছিল সেয়া অতি সোনকালেই নোহোৱা হৈ পৰে। ইয়াৰোপৰি যদি এই দিনটোত ঘৰৰ উত্তৰ দিশত দুবৰি বন ৰোপণ কৰিব পাৰে তেন্তে আপুনি ভগৱান গণেশৰ পৰম কৃপা পাবলৈ সক্ষম হ'ব। কাৰণ দুবৰি বন হৈছে বাবা গণেশৰ একেবাৰেই প্ৰিয়। এই দিনটোত যদি আপুনি ভগৱান গণেশৰ পৰম কৃপা লাভৰ আশা কৰে তেন্তে গণেশ পূজাৰ আগে আগে আপোনাৰ ঘৰলৈ এখন গণেশৰ ফটো বা গণেশৰ মূৰ্তি এটা অৱশ্যেই আনক। এই মূৰ্তি বা ফটো আনোতে এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব যে আপুনি অনা গণেশৰ মূৰ্তি বা ফটোখনৰ ৰং যাতে হালধীয়া হয় আৰু বাবা গণেশৰ শুৰডাল যাতে আগফালে থাকে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।